আন্তৰিক স্বাগতম জনাইছোঁ আপোনালোক সকলোকে স্মাৰ্ট ইন আছাম ইউটিউব চেনেললৈ। আছাম ওমেন্স ইউনিভাৰ্চিটি অসম মহিলা বিশ্ববিদ্যালয়ৰ পৰা আহিছে নটিফিকেশ্যন পিজি কোৰ্ছসমূহৰ বাবে। তেওঁলোকে ইতিমধ্যে প্ৰস্পেক্টাছ 2020-21 বৰ্ষৰ বাবে মুকলি কৰি দিছে আৰু আপোনালোকে প্ৰস্পেক্টাছখন আমাৰ এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া থাকিব, তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। এই ভিডিঅ'টোত আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আছাম ওমেন্স ইউনিভাৰ্চিটিৰ এডমিশ্যনৰ এন্ট্ৰেন্স টেষ্টৰ অনলাইন এপ্লিকেশ্যন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, লাষ্ট ডেট, আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব, A to Z সকলোবিলাক ইনফৰমেশ্যন এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকলৈ শ্বেয়াৰ কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তাৰ আগতে আপোনালোকে যদি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। আমি প্ৰথমতে ইম্পৰ্টেণ্ট ডেটসমূহ চাই লওঁ। ইয়াত ইম্পৰ্টেণ্ট ডেটসমূহ দিয়া আছে। পোষ্ট গ্ৰেজুৱেট অৰ্থাৎ স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে ইম্পৰ্টেণ্ট ডেটসমূহ। ইছ্যু অফ অনলাইন এপ্লিকেশ্যন ফৰ্মছ, অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 2 জুলাইৰ পৰা, কিন্তু ইয়াত প্ৰতিটো বিভাগ অনুযায়ী লাষ্ট ডেটবিলাক বেলেগ বেলেগ আছে। মাষ্টাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন, মাষ্টাৰ অফ টুৰিজিম এণ্ড ট্ৰেভেল মেনেজমেণ্ট, মাষ্টাৰ অফ আৰ্টছ ইন মাছ কমিউনিকেশ্যন এণ্ড জাৰ্ণালিজিম, মাষ্টাৰ অফ আৰ্টছ ইন ইংলিছৰ বাবে লাষ্ট ডেট হৈছে 24 আগষ্ট। নেক্সট আছে মাষ্টাৰ অফ লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্স, মাষ্টাৰ অফ ফিজিঅ'থেৰাপি, মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্কৰ, মাষ্টাৰ অফ আৰ্টছ ইন পলিটিকেল ছায়েন্স, মাষ্টাৰ অফ আৰ্টছ ইন ফিজিঅ'লজিৰ বাবে লাষ্ট ডেট হৈছে 24 আগষ্ট। নেক্সট আছে মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন, মাষ্টাৰ অফ ফেশ্বন ডিজাইন এণ্ড টেকন'লজি, পষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন কম্পিউটাৰ ছায়েন্স, MA ইন এছামিছ, MA ইন কালচাৰেল ষ্টাডিজ, MA ইন ইকনমিক্স, MA ইন এডুকেশ্যন, MA ইন ছ'চিয়লজিৰ বাবে লাষ্ট ডেট হৈছে 26 আগষ্ট। আপোনালোকে এবাৰ আমাৰ এই ভিডিঅ'টোৰ তলত প্ৰস্পেক্টাছখনৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া থাকিব, তাৰ পৰা ডাউনলোড কৰি আপোনালোকে এবাৰ ভালদৰে নিজে চাই ল'ব। প্ৰস্পেক্টাছখনত এতিয়ালৈকে এণ্ট্ৰেন্স টেষ্ট বা ডিক্লাৰেশ্যন অফ মেৰিট লিষ্ট বা এডমিশ্যন সম্পৰ্কে কোনো ধৰণৰ ডেট নিৰ্ধাৰণ কৰা নাই। যেতিয়া নিৰ্ধাৰণ কৰা হ'ব তেওঁলোকৰ হয়তো ৱেবছাইটত জনাই দিয়া হ'ব। এতিয়া আমি আলোচনা কৰিম পষ্ট গ্ৰেজুৱেট প্ৰগ্ৰামসমূহ। 1 নম্বৰতে আছে মাষ্টাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন MBA, নেক্সট আছে মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন MCA, নেক্সট আছে মাষ্টাৰ অফ টুৰিজিম এণ্ড ট্ৰেভেল মেনেজমেণ্ট, নেক্সট আছে মাষ্টাৰ অফ লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্স, নেক্সট মাষ্টাৰ অফ ফেশ্বন ডিজাইন এণ্ড টেকন'লজি, নেক্সট মাষ্টাৰ অফ আৰ্টছ ইন এছামিছ, MA ইন কালচাৰেল ষ্টাডিজ, MA ইন ইকনমিক্স, MA ইন এডুকেশ্যন, MA ইন ইংলিছ, MA ইন মাছ কমিউনিকেশ্যন এণ্ড জাৰ্ণালিজিম, MA ইন পলিটিকেল ছায়েন্স, MA ইন ছ'চিয়লজি, MA ইন ফিজিঅ'লজি, MA ইন ফিজিঅ'থেৰাপি, MA ইন ছ'চিয়েল ৱৰ্কাৰ। নেক্সট MCA কোৰ্ছৰ বাবে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব BCA অথবা PGDCA অথবা BSc ইন কম্পিউটাৰ ছায়েন্স, ইনফৰমেশ্যন টেকন'লজি, ইলেক্ট্ৰনিক্স অথবা বেচেলৰ ডিগ্ৰী ইন এনি আদাৰ ডিচিপ্লিন উইথ মেথমেটিক্স অৰ ষ্টেটিষ্টিক্স এজ ওৱান অফ দ্য ছাবজেক্ট। দ্য কেণ্ডিডেট মাষ্ট হেভ ছিকিউৰ্ড 50% কোৱালিফাইং এক্সামিনেশ্যন আৰু ইয়াৰ ইনটেক কেপাচিটি আছে 25+5। MTTM অৰ্থাৎ মাষ্টাৰ অফ টুৰিজিম এণ্ড ট্ৰেভেল মেনেজমেণ্টৰ কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী যিকোনো ছাবজেক্টৰ পৰা 50% মাৰ্কছ থাকিব লাগিব, ইনটেক কেপাচিটি 25+5। নেক্সট আছে MLIS অৰ্থাৎ মাষ্টাৰ অফ লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্স, ইয়াৰ বাবেও আপোনালোকৰ বেচেলৰ ডিগ্ৰী হ'ব লাগিব আৰু যিকোনো ছাবজেক্টৰ পৰা আপোনালোকৰ বেচেলৰ ডিগ্ৰীৰ লগত 45% মাৰ্কছ থাকিব লাগিব আৰু ইনটেক কেপাচিটি 25+5। নেক্সট আছে মাষ্টাৰ অফ ফেশ্বন ডিজাইন এণ্ড টেকন'লজি, ইয়াৰ বাবে আপোনালোকৰ বেচেলৰ ডিগ্ৰী যিকোনো ছাবজেক্টৰ পৰা হ'ব লাগিব, লগত আপোনালোকৰ 45% মাৰ্কছ থাকিব লাগিব, ইনটেক কেপাচিটি 25+5। নেক্সট আছে MA ইন এছামিছ, MA ইন এছামিছৰ বাবে আপোনালোকৰ লাগিব বেচেলৰ ডিগ্ৰী উইথ মেজৰ ইন দ্য ছাবজেক্ট উইথ এট লাষ্ট 45% মাৰ্কছ। আপোনালোকৰ মেজৰ হ'ব লাগিব এছামিছ ছাবজেক্ট আৰু 45% মাৰ্কছ থাকিব লাগিব, ইনটেক কেপাচিটি 25+5। নেক্সট আছে MA ইন কালচাৰেল ষ্টাডিজ, ইয়াৰ বাবেও আপোনালোকৰ বেচেলৰ ডিগ্ৰী হ'ব লাগিব, যিকোনো ছাবজেক্টৰ হ'লেই হ'ব আপোনালোকৰ বেচেলৰ ডিগ্ৰী আৰু 45% মাৰ্কছ থাকিব লাগিব আৰু ইনটেক কেপাচিটি 25+5। নেক্সট আছে মাষ্টাৰ অফ আৰ্টছ ইন ইকনমিক্স, ইয়াৰ বাবে আপোনালোকৰ ইকনমিক্সৰ বাবে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব বেচেলৰ ডিগ্ৰী উইথ মেজৰ ইন দ্য ছাবজেক্ট উইথ এট লাষ্ট 45% মাৰ্কছ, student with mathematical and statistical background either in HS or at the
গ্ৰেজুৱেশ্যন লেভেল উড বি গিভেন প্ৰিফাৰেঞ্চ। ইয়াত আপোনালোকৰ বেচেলৰ ডিগ্ৰীত ইকনমিক্স ছাবজেক্ট থাকিব লাগিব আৰু 45% মাৰ্কছ থাকিব লাগিব, কিন্তু ষ্টুডেণ্টজনৰ মেথমেটিক্স এণ্ড ষ্টেটিষ্টিকেল বেকগ্ৰাউণ্ডত HSত আপোনালোকৰ প্ৰিফাৰেঞ্চ ইয়াত চাব। আৰু আপোনালোকৰ ইয়াত ইনটেক কেপাচিটি 25+5। নেক্সট আছে মাষ্টাৰ অফ আৰ্টছ ইন এডুকেশ্যনতো আপোনালোকৰ বেচেলৰ ডিগ্ৰী হ'ব লাগিব, মেজৰ ছাবজেক্ট এডুকেশ্যন থাকিব লাগিব আৰু 45% পাব লাগিব আৰু ইনটেক কেপাচিটি 25+5। নেক্সট আছে মাষ্টাৰ অফ আৰ্টছ ইন ইংলিছ। ইয়াৰ বাবেও আপোনালোকৰ বেচেলৰ ডিগ্ৰী হ'ব লাগিব, মেজৰ ইংলিছ ছাবজেক্টত থাকিব লাগিব আৰু 45% মাৰ্কছ লাগিব, ইনটেক কেপাচিটি 25+5। নেক্সট আছে মাষ্টাৰ অফ আৰ্টছ ইন মাছ কমিউনিকেশ্যন এণ্ড জাৰ্ণালিজিম। ইয়াৰ বাবে আপোনালোকৰ বেচেলৰ ডিগ্ৰী হ'ব লাগিব, যিকোনো ছাবজেক্টত আপোনালোকৰ বেচেলৰ ডিগ্ৰী হ'লেই হ'ব আৰু লগত 45% মাৰ্কছ থাকিব লাগিব আৰু ইনটেক কেপাচিটি 25+5। নেক্সট আছে মাষ্টাৰ অফ আৰ্টছ ইন পলিটিকেল ছায়েন্সতো আপোনালোকৰ পলিটিকেল ছায়েন্স বেচেলৰ ডিগ্ৰীত আপোনালোকৰ মেজৰ ছাবজেক্ট হিচাপে থাকিব লাগিব আৰু 45% মাৰ্কছ পাব লাগিব আৰু ইনটেক কেপাচিটি 25+5। নেক্সট আছে মাষ্টাৰ অফ আৰ্টছ ইন ছ'চিয়'লজি। ইয়াৰ বাবে আপোনালোকৰ বেচেলৰ ডিগ্ৰী উইথ মেজৰ ইন ছ'চিয়'লজি অৰ ইন এনি ডিচিপ্লিন অফাৰ্ড এজ মেজৰ অনাৰ্ছ উইথ এট লাষ্ট 45% মাৰ্কছ, ইনটেক কেপাচিটি 25+5। নেক্সট আছে মাষ্টাৰ অফ আৰ্টছ ইন ফিজিঅ'লজি। ইয়াৰ বাবে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব, বেচেলৰ ডিগ্ৰী ইন ফিজিঅ'লজি ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি ইনষ্টিটিউশ্যন উইথ এ লাষ্ট 45% মাৰ্কছ আৰু ইনটেক কেপাচিটি 30টা। নেক্সট আছে MSW মিনছ মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্কাৰ। ইয়াৰ বাবে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব, বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন, যিকোনো ছাবজেক্টৰ আপোনালোকৰ বেচেলৰ ডিগ্ৰী হ'লেই হ'ব আৰু 45% মাৰ্কছ লাগিব, ইনটেক কেপাচিটি 30টা আপোনালোকৰ ইনটেক কেপাচিটি। নেক্সট আছে MPT মাষ্টাৰ অফ ফিজিঅ'থেৰাপি। ইয়াৰ বাবে আপোনালোকৰ লাগিব বেচেলৰ ডিগ্ৰী ইন ফিজিঅ'থেৰাপি অৰ্থাৎ BPT পাছ কৰিব লাগিব আৰু ইয়াৰ বাবে আপোনালোকৰ পাৰ্চেণ্টেজ লাগিব 50% আৰু ইয়াৰ ইনটেক কেপাচিটি আপোনালোকৰ 30টা আছে। হাউ টু এপ্লাই, ইয়াৰ বাবে আপোনালোকে কেনেদৰে এপ্লাই কৰিব? ইয়াৰ বাবে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে অনলাইন যোগে এপ্লাই কৰিব লাগিব আৰু অনলাইন এপ্লাই কৰিবলৈ হ'লে আপোনালোকে www.awu.ac.in এই ৱেবছাইটটো আপোনালোকে ভিজিট কৰিব লাগিব। এই ৱেবছাইটটো ভিজিট কৰিলে আপোনালোকে সকলোবিলাক প্ৰচেছ পাই যাব। ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আপোনালোকে নিশ্চয় গম পালে অসম মহিলা বিশ্ববিদ্যালয়ত PG কোৰ্ছসমূহৰ বাবে এডমিশ্যনৰ অনলাইন ফৰ্ম ফিল আপ চলি আছে। ইয়াৰ বাবে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগে, ইম্পৰ্টেণ্ট ডেটসমূহ সকলোবোৰ গম পালে। আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা আপোনালোক সকলোৱে অলপ হ'লেও উপকৃত হ'ব পাৰিছে আৰু আপোনালোকে আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই কথাখিনি গম পায়। লগতে আমাৰ চেনেলটো যদি আপোনালোকে এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ধন্যবাদ।